চেঙা প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ। বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত মঙলবাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। খণ্ড সমল ব্যক্তি খনীন্দ্ৰ শৰ্মাই আধৰা অনুষ্ঠানটোত চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া তথা খণ্ড পৰ্যায়ৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু পৰ্যবেক্ষণ সমিতিৰ সদস্য সচিব ৰাজেন্দ্ৰ কলিতা উপস্থিত থাকি পাঠ্যপুথি বিতৰণ কাৰ্য উদ্বোধন কৰে। মঙলবাৰে শিক্ষা বিষয়া কাৰ্যালয়ে বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কাৰ্য শুভাৰম্ভ কৰে। 2025-26 শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত 312খন বিদ্যালয়ক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই পাঠ্যপুথি বিতৰণ কাৰ্য অহা 15 দিনৰ ভিতৰত সমাপ্ত হ'ব বুলি জানিবলৈ দিয়ে শিক্ষা খণ্ডটোৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই। বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শিক্ষকসকলৰ লগতে শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সহযোগিতা বিচাৰিছে শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই। বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে খণ্ড পৰ্যায়ৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু পৰ্যবেক্ষণ সমিতিৰ সদস্যক্ৰমে পাহানুদ্দিন আহমেদ, সমেজউদ্দিন আহমেদ, বিনীতা ৰয়, তাৰকেশ্বৰ বৰ্মনৰ লগতে খণ্ড সমল ব্যক্তি হাছিবুদ্দিন আহমেদ। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমি চেঙা শিক্ষা খণ্ডৰ ফ্ৰী টেক্সটবুক উদ্বোধনৰ আমি শুভাৰম্ভ কৰিলোঁ আৰু আজিৰ পৰা আমি এই ফ্ৰী টেক্সটবুক ডিষ্ট্ৰিবিউশ্যন আমি 15 দিনৰ ভিতৰত অহা 15 দিনৰ ভিতৰত কমপ্লিট কৰিম বুলি আশা কৰিছোঁ। আৰু আমাৰ বৰ্তমান যদিও গোটেই কিতাপ অহা নাই, কেইদিনমানৰ ভিতৰতে গোটেইখিনি কিতাপ আমি পাম বুলি আশা কৰিছোঁ। আৰু এই কিতাপখিনি আমি সোনকালে আমি ছাত্ৰ ছাত্ৰীৰ হাতত যাতে উঠাই দিব পাৰোঁ সেইটো আমি সম্পূৰ্ণ যজা কৰিছোঁ। গতিকে এডুকেশ্যন ব্লকত এতিয়া 312খন স্কুল আছে। এই 312খন স্কুলৰ গোটেইখিনিকে আমাৰ ফ্ৰী টেক্সটবুক দিম আৰু গোটেই এই এডুকেশ্যন ব্লকটো আমি যাতে সুকলমে এই টেক্সটবুক দিব পাৰোঁ তাৰ কাৰণে মই সকলো শিক্ষক কৰ্মচাৰী আদিক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাক সুন্দৰভাৱে ডিষ্ট্ৰিবিউশ্যনত যাতে সহায় কৰে।